মৰিগাঁৱত স্মল বাৰ্ড ফিল্মছ প্ৰডাকশ্যনৰ নতুন অসমীয়া চুটি ছবি জুনুকাৰ শুভমুক্তি। অসমৰ সাংস্কৃতিক জগতলৈ নতুন সংযোজন হিচাপে আজি মৰিগাঁও চহৰৰ ITDP প্ৰেক্ষাগৃহত স্মল বাৰ্ড ফিল্মছ প্ৰডাকশ্যনৰ নিবেদনত নিৰ্মিত নতুন অসমীয়া চুটি ছবি জুনুকাৰ শুভমুক্তি অনুষ্ঠিত হয়। উদীয়মান প্ৰযোজক অমূল্য বিশ্বাস আৰু উদ্দীপ্ত ভূঞাৰ প্ৰযোজনাত নিৰ্মিত ছবিখন দীপমণি শৰ্মা আৰু সমীৰণ নাথে যুটীয়াভাৱে পৰিচালনা কৰিছে। শুভমুক্তি অনুষ্ঠানত মৰিগাঁও সাংবাদিক সন্থাৰ সভাপতি অজিত শৰ্মা আৰু প্ৰাক্তন সভাপতি বীৰেঞ্চি শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু সাংবাদিক উপস্থিত থাকে। তেওঁলোকে ছবিখনৰ নিৰ্মাণশৈলী, বিষয়বস্তু আৰু অভিনয়ৰ প্ৰশংসা কৰি স্থানীয় প্ৰতিভাসমূহৰ এই প্ৰচেষ্টাক আদৰণি জনায়। হয়, মই সৰুৰ পৰাই ক্লাছ 5ৰ পৰাই মই নাটক কৰি আহিছোঁ আৰু ক্লাছ 9ৰ পৰাই মই শ্বৰ্ট ফিল্ম বনাইছিলোঁ আপোনাৰ মোবাইলৰ দ্বাৰাই। আৰু এনেকৈ আপোনাৰ মই আজিলৈকে 5খন শ্বৰ্ট ফিল্ম বনালোঁ। এইখন হৈছে মোক 5 নম্বৰখন। ৰাইজলৈ সকলোৱে মোক ছাপোৰ্ট কৰিব আৰু আমাৰ যিটো ইউটিউব চেনেল স্মল বাৰ্ড ফিল্ম প্ৰডাকশ্যনক ইউটিউব চেনেলটোত গৈ চাৰ্চ কৰি আমাৰ জুনুকা চুটি ছবিখনক মৰম দিব। মুক্তিৰ প্ৰথম দিনাই ছবিখনক লৈ মৰিগাঁৱৰ দৰ্শকৰ মাজত উৎসাহ উদ্দীপনা দেখা যায়। উপস্থিত দৰ্শকেও চুটি ছবিখনৰ প্ৰশংসা কৰে। অনুষ্ঠানৰ অন্তত প্ৰযোজক আৰু পৰিচালকদ্বয়ে সংবাদ মাধ্যম আৰু মৰিগাঁৱৰ ৰাইজৰ সহায় সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। আমাৰ ৰঙা জিলা আৰু মনবহাগী আমাৰ কেইবাখনো চুটি ছবিৰ পাছত পুনৰ আমি নতুনকৈ এটা পৰিকল্পনা কৰিলে আমাৰ সকলোৰে উদীয়মান পৰিচালক চুটি ছবি পৰিচালক দীপমণি শৰ্মাৰ পৰিচালনাত অসমৰ বচা বচা অভিনেতা অভিনেত্ৰীসকলৰ অভিনয়েৰে সাৱলীল অভিনয়েৰে আমাৰ অমূল্য বিশ্বাসৰ প্ৰডিউচত এখন খুব সুন্দৰ ট্ৰেজেডি, ৰোমাঞ্চ আৰু ছাছপেন্সেৰে ভৰপূৰ এখন চুটি ছবি জুনুকাই আজি শুভমুক্তি লাভ কৰিছে। আৰু স্মল বাৰ্ডছ প্ৰেজেন্স এই ইউটিউব চেনেলত আপোনালোকে আমাৰ এই জুনুকা নামৰ চুটি ছবিখন চাবলৈ পাব। গতিকে সকলো অসমবাসী ৰাইজক আমাৰ জুনুকাৰ প্ৰতিটো কলা কৌশলী অভিনেতা অভিনেত্ৰী হৈ সমগ্ৰ জুনুকা টিমৰ হৈ আপোনালোকৰ ওচৰত এটাই আহ্বান যে আপোনালোকে আহক, আপোনালোকৰ ইউটিউবটো চাওক আৰু সেই ইউটিউবত গৈ স্মল বাৰ্ডছ প্ৰেজেন্স যি ইউটিউব চেনেল আছে সেই চেনেলত আপোনালোকে আমাৰ জুনুকাৰ চুটি ছবিখন উপভোগ কৰিব পাৰিব। সকলোৱে চাওক, আমাৰ ভুল ত্ৰুটিবোৰ আপোনালোকে গঠনমূলক পৰামৰ্শৰে আমাক দেখুৱাই দিয়ক। অনাগত দিনত যাতে আৰু ভাল ভাল কাম কৰি যাব পাৰোঁ তাৰ কাৰণে আপোনালোকে আমাক আশীৰ্বাদ কৰক, মৰম দিয়ক, চেনেহ দিয়ক। হয়, আচলতে আমাৰ অভিনেতা অভিনেত্ৰীসকলে নবীনসকলক যদি উঠি অহাৰ সুবিধা দিয়ে বা আমাৰ নতুনকে দীপমণি শৰ্মাৰ দৰে যি পৰিচালক, সেই পৰিচালকসকলে নতুনকে যিসকল অভিনেতাৰ প্ৰতি অভিনয়ৰ প্ৰতি আগ্ৰহী বা সাংস্কৃতিক দিশৰ ওপৰত আগ্ৰহী সেইসকলক এখন মঞ্চ দিয়াৰ সুবিধাৰ কাৰণে এই চুটি ছবি নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আমি এই হিচাপতে আমাৰ দীপমণি শৰ্মাক ধন্যবাদ দিওঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।